বেদান্তৰ তত্ত্ব ব্যাখ্যা কৰিবলৈ গৈ কবি নামৰ পৰম বৈষ্ণৱজনাই সৰ্বপ্ৰথমে প্ৰকাশ কৰিছে যে স্বাভাৱিকতে মনুষ্য নামৰ এটি জীৱই দান, হোম, মহাতপ, জপ, তীৰ্থ, ব্ৰত, কায়, বাক্য, মনে এই লৌকিক আৰু বৈদিক কৰ্মবিলাক, লোকাচাৰ আৰু বেদাচাৰ, এই কৰ্মবিলাক একমত হৈ ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰি দিলে নিত্য নৈমিত্তিক কৰ্ম আৰু জাতিগত যিবিলাক ধৰ্ম, আশ্ৰমৰ যিবিলাক কৰ্ম, সমস্তক মহাভাগৱত ধৰ্ম বুলি স্বাভাৱিকতে বেদান্তৰ তত্ত্ব দৰ্শনত প্ৰকাশ পাইছে। তাৰ পাছত প্ৰকাশ কৰিছে এই ৰাম গৰ্ব অহংকাৰতে যিটো জনে আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। ৰাম যদি বোলা ৰাজা অজ্ঞানীৰ ভয় জ্ঞানে সে কৰৈ অন্তৰ কি কৰৈ ভকতি হেন শংকামতি তেজিয়া শুনা উত্তৰ। সেই ৰাজন তুমি শুনাচোন, ভকতিয়ে কেনেকৈ জীৱৰ কল্যাণ সাধন কৰিব পাৰে। অৰ্থাৎ ইয়াৰ আগত আমাক পদে ক'লে যে স্বাভাৱিকতে এজন মনুষ্য নামৰ জীৱই যিখিনি কৰ্ম কৰে লৌকিক বৈদিক, যিখিনি কৰ্ম কৰে নিত্য আৰু নৈমিত্তিক, যিখিনি কৰ্ম কৰে জাতিগত ধৰ্ম হিচাপে, যিখিনি কৰ্ম কৰে আশ্ৰমৰ ধৰ্ম হিচাপে কৃষ্ণত অৰ্পণ কৰি এই সকলোবিলাক স্বাভাৱিকতে মহাভাগৱত ধৰ্ম বুলি। আৰু তাৰ কাৰণে গৰ্ব অহংকাৰ ত্যাগ কৰিব লাগিব আৰু সেইখিনি ত্যাগ কৰি আচৰণ কৰা ওপৰৰ এই কৰ্মবিলাকক পদে ক'লে আচৰে কৰ্ম ভকতি। এইখিনি কৰ্ম ভকতি বুলি কৈছে। আৰু এই কৰ্ম ভকতি কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত পুনশ্চ সুন্দৰভাৱে বুজাবলৈ গৈ পদে আমাক প্ৰকাশ কৰিছে এই ৰাম ঈশ্বৰ বিমুখ হুৱে যিটো নৰ ধৰে বিষ্ণু মায়া তাংক এহি দেহময়ী বোলে অজ্ঞানত পাখৰে নিজ আত্মাক। এই দেহটোৱে মই বুলি ভাবি থকা সেই অজ্ঞানতাত থাকি আত্মাহে যে মই এই পৰম সত্যটো উপলব্ধি নকৰাৰ বাবে সেইজনক ঈশ্বৰ বিমুখ বুলি কোৱা হৈছে। আৰু ঈশ্বৰ বিমুখ হোৱাজনক বিষ্ণু মায়াই আৱৰি ধৰি থাকে বুলি সিদ্ধান্ত দিছে। এই ৰামে হুৱে জ্ঞান শূন্য কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ বিষয় ব্যাকুলে সম্যকে বাতুল নগুছে যাতনা তাৰ। আৰু বিষ্ণু মায়াত যেতিয়া আবদ্ধ হৈ যায় তেতিয়া তেওঁ জ্ঞান শূন্য হৈ কোনটো পাপ অৰ্থাৎ কি কৰ্ম কৰিলে পাপ হয়, কি কৰ্ম কৰিলে পুণ্য হয় তাৰ একো আদি অন্ত নোপোৱা হৈ যায়। আৰু বিষয়ত ব্যাকুল হৈ সম্যকে বাতুলৰ দৰে অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ ইটোৰ পাছত সিটো দুখ যন্ত্ৰণাৰ মাজত এই সংসাৰত জীৱন অতিবাহিত কৰিব লগা হয়। এই ৰামে যাহাৰ মায়াত এতেকে অনৰ্থ ভজুক হেন মুৰাৰী একচিত হুয়া কৃষ্ণত কৰিব
ভকতি অব্যভিচাৰী। অব্যভিচাৰ ভক্তি কৰিবলৈ কৈছে। প্ৰথম যি ক'লে ই হ'ল কৰ্ম ভকতি। কৰ্ম ভকতিতকৈ অব্যভিচাৰ ভক্তিৰ মাধ্যমেৰে জীৱই ঈশ্বৰৰ কৃপা সহজতে লাভ কৰিব পাৰে। এৰা জাত বুদ্ধি আছে একোৱে নবানছে, এক কৃষ্ণ মাত্ৰ জানে, উপদেশদাতা যিটো গুৰু ৰূপে, যিটো গুৰু থাকে তাংকে হৰি বুলি মানে। যিজনৰ প্ৰকৃততে বুদ্ধি আছে তেওঁ বাকীখিনি একো চিন্তা নকৰি কেৱল এক কৃষ্ণক মাত্ৰ চিন্তা কৰে। আৰু এক কৃষ্ণক চিন্তা কৰিবৰ বাবে যিসকলৰ ওচৰলৈ যায় উপদেশ ল'বৰ বাবে সেইসকলকে গুৰু বুলি মানে, আৰু সেই গুৰুজনকে হৰি বুলি, ঈশ্বৰ বুলি জ্ঞান কৰে। প্ৰহ্লাদ চৰিত্ৰটো সুন্দৰভাৱে প্ৰহ্লাদে শিশুসকলক দিছে। কৃষ্ণত ভকতি শুনা সাৱধান কৰি স্থিৰ কৰি মতি, যে সেই শিশুসকল তোমালোকে মনটো স্থিৰ কৰি শুনা, কৃষ্ণত কেনেকৈ ভকতি কৰিব পৰা যায়। আৰু কৃষ্ণত ভকতি কৰাৰ উপদেশটো প্ৰথম দিলে, বিষ্ণু ভকতৰ সংগ লৈবা, প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। এই কথাটোকে বৰ্তমান আমাক প্ৰকাশ কৰিলে যে জাত বুদ্ধি আছে একোৱে নবাঞ্ছে। যাৰ প্ৰকৃততে আমাৰ এটা ফকৰা যোজনাও আছে, আগে উপজিল সৰু ভাইটি, পাছে উপজিল ককাই, কেৰমেৰ কৰোঁতে আই উপজিল, তাৰ পাছত উপজিল বোপাই। আগে উপজিল সৰু ভাইটি মানে ২৪টা তত্ত্বৰে গঠিত শৰীৰত শক্তিশালী তত্ত্বটো হ'ল মন, আৰু এই মনটো আমাৰ খেলি মেলি বুলি কৈছে। গোটেই শৰীৰ তথা জীৱ আত্মাক বিপথে পৰিচালিত কৰা সেই বস্তুটোৱে হ'ল মন। গতিকে শক্তিশালী তত্ত্বটো মন, আৰু মনক ভাই বুলি শাস্ত্ৰই সম্বোধন কৰিছে। যিটো প্ৰহ্লাদ চৰিত্ৰত আপোনাৰভাৱে জানে, দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন, ৰাম হৰি বোল। অৰ্থাৎ মনটো আমাৰ দুৰাচাৰী। ইয়াক সৰু ভায়েক হিচাপে প্ৰকাশ কৰিছে। আগে উপজিল সৰু ভাইটি, অৰ্থাৎ কিবা এটা কৰ্ম কৰিবলৈ মনটোৱে প্ৰথম চিন্তা কৰে, আৰু মনটোৱে চিন্তা কৰোঁতে কৰোঁতে গোটেইখন খেলি মেলি হৈ গৈ থাকে। যেতিয়ালৈকে ককায়েক বুদ্ধিক লগ নাপায়। আৰু যেতিয়াই বুদ্ধিক লগ পাই যায় তেতিয়া এটা খাটাং সিদ্ধান্ত ল'লে আমুক তাৰিখে অনুষ্ঠানটো কৰিমেই, বা আমুক তাৰিখে কৰা অনুষ্ঠানটোলৈ মই যামেই, এই বুলি খাটাং সিদ্ধান্তটো লৈ লয়। এতিয়া সেই ককায়েক স্বৰূপ জাত বুদ্ধি আছে, যাৰ লগত আছে, তেওঁ বাকী একো কথা চিন্তা নকৰে। তেওঁ সৎ মতিটো প্ৰদান কৰি দিয়ে। আগে উপজিল সৰু ভাইটি, পাছে উপজিল ককাই। ককায়েক বুদ্ধিক লগ পোৱাৰ লগে লগে কেৰমেৰ কৰোঁতে আই উপজিল। আই মানে হ'ল ভক্তি, ভক্তিক মাতৃ বুলি কোৱা হয়। মায়া বাম পাশে, দক্ষিণত ভক্তি মাও। আমাৰ প্ৰথম স্কন্ধ ব্যাস নাৰদ সংবাদত খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। দেৱৰ্ষি নাৰদৰ কৃপাধন্য হৈ ব্যাসদেৱে যেতিয়া বুজি পালে আৰু ধ্যানত বহাৰ লগে লগে তেওঁ বাওঁ পাশে মায়া দৰ্শন পাইছে, আৰু দক্ষিণ অৰ্থাৎ সোঁফালে তেওঁ ভক্তি মাতৃক দৰ্শন পাইছে। এতিয়া আমাৰ বাওঁফালে আমি বাপসকলে চেলেং চাদৰখন যে লওঁ, বা আইসকলে যে চাদৰখন লয় শৰীৰটো ঢাকিবৰ বাবে, সেই ব্যৱস্থাটো গুৰুজনাৰে কৃপা। গুৰুজনাৰ কৃপাৰ বশত আমি দৰ্শন পালোঁ যে বাওঁফালে মায়া মাতৃ আছে। মায়াক মাতৃ বুলি কোৱা নাই, বাওঁফালে মায়া আছে। সোঁফালে ভক্তি মাতৃ আছে। সেইকাৰণে ভক্তি মাতৃক উজ্জীৱিত কৰি ৰাখি মায়াক ঢাকি ৰাখিবৰ ব্যৱস্থাটো গুৰুজনাই আমাক সুন্দৰভাৱে এইটো দৰ্শন কৰাই দিছে। আৰু হাত চাপৰি যে মাৰে, হাত চাপৰি মৰাৰো মূল কাৰণটো হ'ল বাওঁ হাতখনক সোঁ হাতেৰে হেঁচা মাৰি ধৰে। অৰ্থাৎ ভক্তি মাতৃয়ে মায়াক
ওপৰলৈ আহি জীৱক অকল্যাণ কৰা ব্যৱস্থাটোৰ পৰা কল্যাণ হোৱাকৈ তাক বাৰে বাৰে দমন কৰাৰ ব্যৱস্থাটো গুৰুজনে আমাক দৰ্শন দিছে। আৰু সেই ভক্তি মাতৃক লগ পোৱাৰ লগে লগে কেৰমেৰ কৰোঁতে আই উপজিল, তাৰ পাছত উপজিল বোপাই। বোপাই মানে কোন আপোনালোকে জানে? নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে, এই ৰামে নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে হে গতি দাতা। নামেই পিতৃ নামেই মাতৃ বুলি কৈছে। সেই ভক্তি মাতৃৰ জৰিয়তে নাম তত্ত্ব ঈশ্বৰ পিতৃ কৃষ্ণদেৱক আমি দৰ্শন পালোঁ, তেওঁৰ কৃপা ধন্য হ'লোঁ। আৰু সেইকাৰণে অকণমান আগত আমাক বাপজনে সুধিছিল যে ভকতৰ ৰূপটোৱে ঈশ্বৰৰ ৰূপ কেনেকৈ হয়, সেই কথাটো বৰ্তমান কৈছে যে উপদেশৰ দাতা যিটো গুৰু থাকে তাকে হৰি বুলি মানে। আমি কাৰ ওচৰলৈ যাওঁ উপদেশ বিচাৰি? বৰদেউতাৰ ওচৰলৈ নাযাওঁ নহয়, দদাইদেউৰ ওচৰলৈও নাযাওঁ। উপদেশ বিচাৰি আমি স্বাভাৱিকতে ভকতৰ ওচৰলৈ যাওঁ। সেইকাৰণে ভকতৰ ওচৰত তিনিটা বিশেষ তত্ত্ব যে আছে, দেৱ তত্ত্ব, নাম তত্ত্ব, গুৰু তত্ত্ব। সেই উপদেশটো পোৱাৰ কাৰণে উপদেশী দাতাক গুৰুক আমি হৰি বুলি সেৱা কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। এই ৰাম সিটো ভকতক মায়া এৰিয়াহে, প্ৰমাণ পাৱে মনত, চাৰে আন কাম নেৰৈ গুণ নাম, উপজৈ ৰতি কৃষ্ণত। যিদিনাই শৰণ লওঁগে, শৰণ লোৱাৰ লগে লগে আমি সেই উপদেশটো প্ৰত্যেক দিনাই পালন কৰোঁ। বাকীখিনি লাহে লাহে আমাৰ পাছলৈ সতি সতি গৈ থাকে। এই ৰামে হেন বা বুলিবা বিষয় লোকৰ, আছে দম্ভ অহংকাৰ, শিষবৰ কেনে হৈবে ক কৃষ্ণত, ভকতি অব্যভিচাৰ। তোমাৰ মনত হয়তো প্ৰশ্ন হৈ যাব পাৰে যে বিষয় লোকৰ দম্ভ অহংকাৰটো থাকেই, তেওঁলোকে কৃষ্ণত কেনেকৈ অব্যভিচাৰ ভক্তি কৰিব পাৰিব? এই ৰামে নেৰাই মৃত্যু ভয়, হেনবা সংশয়, কৰিবা তুমি নৃপতি, শুনিও মহন্ত ইহাৰ সিদ্ধান্ত, তোমাত কহো সম্প্ৰতি। তেওঁলোকে মৃত্যু ভয়ৰ পৰা হাত সাৰিব নোৱাৰিব, এনেকুৱা কিবা এটা শংকা তোমাৰ মনলৈ আহিছে নিমিৰাজন। গতিকে সেই মহন্ত তোমাক আমি ইয়াৰ সিদ্ধান্ত দিম নহয়, তুমি শুনাচোন। এই ৰাম যতে ক বিষয় সবে মায়াময়, মনে হে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকে হুৱে বিনাশ। হে ৰাম হেন জানি যিটো মনক নিয়মি, কৃষ্ণত ভকতি কৰে, সেই মহাশয় এৰাই মৃত্যু ভয়, সুখে সংসাৰক তৰে। পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকে হুৱে বিনাশ। অৰ্থাৎ কোনে কাক দেৱ সুখ, কোনে কাক দেৱ দুখ, কোনে কৰি আছে অধিকাৰ, যত দেখা চৰাচৰ কেহুনুহে স্বতন্ত্ৰ, ফলদাতা সবাৰো ঈশ্বৰ।
যি পুত্ৰৰ কাৰণে, যি কন্যাৰ কাৰণে পঢ় পঢ়কৈ পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ, ডাক্তৰ ইঞ্জিনিয়াৰ কৰিলোঁ, সেই পুত্ৰৰ সুখত অৰ্থাৎ পুত্ৰ জন্ম হওঁতে আনন্দ কৰিছিলোঁ, কিন্তু সেই পুত্ৰই যেতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হৈ দিল্লী, আমেৰিকা আদিত গৈ যেতিয়া চাকৰি কৰি থাকিব, তেতিয়া আপুনি মই সুখ পাওঁ নে দুখ পাওঁ? দিয়া জন্ম হওঁতে সুখ পালোঁ, মেট্ৰিকত ডিষ্টিংশ্যন পাওঁতে গৌৰৱ কৰিলোঁ আনৰ আগত কৈ কৈ, হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলে আপুনি মই একেবাৰে আনৰ আগত কওঁতে কওঁতে অহংকাৰৰ শেষেই নাই। যেতিয়াই হঠাৎ আপোনাক মোক নজনোৱাকৈ এজনী ভুৰুংকে আনি ঘৰত সোমোৱাই দিব, সেইদিনা আপোনাৰ মোৰ সেই সুখটো দুখলৈ পৰিণত হৈ যায়। তাৰমানে কোনে কাকত দেও দুখ, কোনে কাকত দেও সুখ, কোনেও স্থায়িত্বভাৱে দুখ দি থৈ যাব নোৱাৰে, কোনেও স্থায়িত্বভাৱে সুখ দিব নোৱাৰে। কেৱল চৰাচৰ ব্ৰহ্মাণ্ডত সকলো বিপৰীতে কৃষ্ণ তত্ত্বহে কেৱল চৈতন্য বুলি কোৱা হৈছে, আৰু সেই চৈতন্য শক্তি কৃষ্ণ তত্ত্বহে কেৱল আমাক যিটো ফল দিব সেই ফলটো হ'ল অবিনাশী। কিন্তু বাকীসকলৰ সুখ দুখ এই ফলটো প্ৰত্যেক মুহূৰ্ততে বিনাশী বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে সেই বিনাশী বিষয়, সেই সুখ দুখৰ মাজত থাকি এক ঈশ্বৰ কৃষ্ণদেৱলৈ যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লে জীৱৰ অধোগতি। যদি সেইখিনিক আমি গুৰুত্ব নিদি ঈশ্বৰ কৃষ্ণৰ নামক আমি অধিক গুৰুত্ব দি সেই পথেৰে জীৱন অতিবাহিত কৰোঁ, তেতিয়াহ'লে এই সংসাৰৰ পৰা সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰে। সন্তানটিৰ বাবে পাহাৰ সদৃশ সম্পত্তি এৰি থৈ যোৱাতকৈ, বেংক বেলেঞ্চটো বঢ়াই থৈ যোৱাতকৈ সন্তানটোকে যদি সম্পত্তি কৰি গঢ়িবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সেই সম্পত্তিটো গঢ়া হ'ল, সেই সম্পত্তিৰ দ্বাৰা সমাজৰো কল্যাণ সাধন হ'ল, আৰু আমিও সমস্তই কৃষ্ণৰ কৃপাধন্য হৈ ভকতৰ আশীৰ্ধন্য হৈ ভকতৰ সংগত থাকি কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে আমি সংসাৰৰ পৰা অব্যভিচাৰ ভক্তিৰ জৰিয়তে পৰম গতি লাভ কৰিব পাৰিম। এই ৰামে পাছে নৃপবৰ পৰম দুষ্কৰ, শুনিলা কৰ্ম ভকতি, যোগীৰো বিষম মনক নিয়ম কৰিবে কাৰো শকতি। ৰাম মাথে চপৰাই গুণে নিমিৰাই, নপাইলো সংসাৰ পাৰ, সাখী কবি সিদ্ধে বুলন্ত নৃপতি, চিন্তা কৰা পৰিহাৰ। কৃষ্ণক নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনা মূৰ, সুদৃঢ় বিশ্বাসে আতীয় প্ৰয়াসে, তৰিবা সংসাৰ ঘূৰ। ৰাম ৰাম ভকতি সুলভ, দেৱৰো দুৰ্লভ, যোগীও নাজানে যাক, সুগম ভকতি পথ যিটো আতি, বেকত কৰিব তাক। পৰীক্ষিতৰ অভিশাপৰ কথাটো যেতিয়া সমস্ততে খবৰটো বিয়পি পৰিল, তেতিয়া স্বাভাৱিকতে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰকে ধৰি সমস্ত দেৱতা মণ্ডলীয়ে পৰীক্ষিত ৰাজাৰ ওচৰলৈ আহি শুকগুৰুক সেৱা নিবেদন কৰিছিল যে তুমি হেনো পৰীক্ষিতক মহাভাগৱত কথা শুনাবলৈ বিচাৰিছা। বোলে হয়। পৰীক্ষিত অমৰ হ'ব তাৰ ঔষধটো আমাৰ ওচৰত আছে নহয়। বোলে কি? অমৃত আছে আমাৰ ওচৰত, আমি অমৃত খাই অমৰ হ'লোঁ। গতিকে পৰীক্ষিতকো যদি অমৃত খুৱাই দিয়া যায়, তেতিয়াহ'লে পৰীক্ষিতো অমৰ হৈ যাব। তেতিয়া শুকগুৰুৱে কৈছে যে তোমালোককতো কিবা এটা তাৰ বিপৰীতে লাগিব। বোলে লাগিব। কি লাগিব? ভাগৱত কথা পৰীক্ষিতক শুনাব নোৱাৰিবা, আমাক শুনাব লাগিব। আৰু সেই কথাটোকে বৰ্তমান ক'লে ভকতি সুলভ, কিন্তু দেৱৰো দুৰ্লভ। ভকতি দেৱতাই কৰিব পৰা নাই, কেৱল মনুষ্য। আমাৰ বাবেহে ভকতিটো গুৰুজনাই সুন্দৰভাৱে দৰ্শন কৰাইছে।
সেদজ অন্দজ উদ্ভিদজ জৰায়ুজ যাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটি ভাগত বিভক্ত কৰিছে। সেই চাৰিটি ভাগত বিভক্ত হোৱা বাকী তিনিটি ভাগৰ বিপৰীতে পঞ্চভূত ২৪টা তত্ত্বৰে গঠিত মনুষ্য শৰীৰধাৰী জীৱৰ বাবেহে ভকতি ১৬ বুলি সুন্দৰভাৱে সিদ্ধান্ত দিলে, যাক যোগীয়েও নাজানে বুলি কৈছে। আৰু সেই সুগম বা ১৬ ভকতি নিষ্কণ্টক পথটো যিসকলে আশ্ৰয় কৰিব তেওঁ ঈশ্বৰৰ কৃপাধন্য হ'ব। আৰু তাকেই তোমাৰ আগত আমি সহজভাৱে প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। সেই নিমিৰাজন তুমি শুনা। ইতিমধ্যে কৈ অহাখিনি যি স্বভাৱতে যিখিনি কৰে, হোম ব্ৰত তীৰ্থ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা নিত্য নৈমিত্তিক কৰ্ম, এইবিলাক কৰ্ম ভকতি বুলি কৈছে। আৰু এই কৰ্ম ভকতিখিনি আচৰণ কৰিবলৈ জীৱৰ বৰ কষ্ট, দুষ্কৰ বুলি কোৱা হৈছে। আৰু এই দুষ্কৰৰ বিপৰীতে সুলভ বা সুগম পথটো ভকতি মাৰ্গ তোমাক আমি দৰ্শন কৰাম, তুমি শুনা। ছবি আমাক পদে এখন ছবি দেখাব। কবি নামৰ সিদ্ধজনাই নিমিৰজাক এখন ছবি দৰ্শন কৰাবলৈ গৈছে। ছবিখন সুলভ সুগম ভকতিৰ ছবি। হে ৰাম অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিব ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহা সুখে। প্ৰথমেই সুগম ভকতিৰ চিনাকিটো দিলে যে অনাদৰি আন ধৰ্ম, অৰ্থাৎ ওপৰত কৈ অহা ঋষিমুখে কৰাইলা যি আন ধৰ্ম, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কৰ্ম ভকতি, এইখিনিক এৰি মাধৱৰ জন্ম কৰ্ম মহন্তৰ মুখেৰে শুনি জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহাসুখে। লাজ মান সন্মান এৰি মহাসুখেৰে আনন্দ মনেৰে আশ্ৰয় কৰা। লাজ এৰি গাৱৈ গুণ নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। কৃষ্ণ বুলি কম, মোক বা কি বুলি ক'ব তেওঁলোকে, এই ভাৱনাটো আমি এৰিব লাগিব। তেওঁ আমাক কৃষ্ণ বুলি কয় নকয় দৰকাৰ নাই, সন্মুখত আমি যিজনকে পাম কৃষ্ণ বুলি সম্বোধন কৰাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তেওঁ আপোনাক মোক সম্বোধন কৃষ্ণ বুলি ক'বও পাৰে নকৰিবও পাৰে, কিন্তু পাছৰ কথা। কিন্তু আমাক কৈছে লাজ এৰি গুণ গাৱৈ নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। সেইজন ভকতৰ দ্বাৰা জগত পবিত্ৰ হয়। জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয় পবিত্ৰ। য'ত তেনেকুৱা ভগৱন্তৰ একান্ত ভকত থাকে সেই স্থানত থকা কীট পতংগ সমস্ত কল্যাণ সাধন হয়। এই ৰাম লভিয়া মনুষ্য দেহায়ানত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। মনুষ্য দেহা লাভ কৰি জীৱ আত্মাই আনন্দ স্পৃহা এৰি বন্ধু বুলি যিজনে কৃষ্ণকে চিন্তা কৰিলে, সেই ঈশ্বৰ কৃষ্ণ বান্ধৱে হৃদয়ত থাকি নিজৰ সন্তান বুলি সেই মনুষ্যক সকলো সময়তে ৰক্ষা কৰি থাকে। এই ৰামে এহিমতে যিটো নৰে নামক সদায় স্মৰে
টাংকবাসী মিলে মহা ভাগ নিজ প্ৰিয়তমৰা সুমৰণতে তান নাম উপজৈ পৰময়নু ৰাগ ৰাম ৰাম সৰ্ব অংগ পুলকিত হৈ দ্ৰৱ আতিচিত ধীৰে ধাৰে নিৰনেত্ৰৰ নিগৰে প্ৰেমে মৰ্ম যায় চৰি হা প্ৰাণ কৃষ্ণ বুলি পৃথিৱীত পৰিয়া বাগৰে ৰাম কতো থাকে মৌন ধৰি ভকতৰ বৈশ্যৰ জানি হেন মনত হায়া কলি বুজিয়া কৃষ্ণৰ চিত্ত হুয়া অতিকৃত কৃত্য কতো সাহৈ তুলৈ খলি যিজন কৃষ্ণ প্ৰেমত আপ্লুত হ'ল তেওঁ কৃষ্ণ প্ৰেমত আপ্লুত হৈ কৰা স্বভাৱবিলাক কবি নামৰ সিদ্ধজনে দৰ্শন কৰাইছে যে নিজ প্ৰিয়তম ৰাম সমৰণতে তান নাম উপজে পৰম অনুৰাগ আৰু সৰ্ব অংগ পুলকিত হোৱে দ্ৰৱ আতিচিত ধাৰে নিৰ নেত্ৰৰ নিগৰে ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰোঁতে সেই জীৱৰ শৰীৰৰ চকুৰ পৰা স্বাভাৱিকতে চকু পানী বৈ আহে আৰু এনেকুৱা সপ্ৰেম ভক্তিত যি জীৱ অৱস্থান কৰে তেওঁ স্বাভাৱিকতে এই পৃথিৱীত পৰি কেতিয়াবা বাগৰে কেতিয়াবা হাঁহে কেতিয়াবা কান্দে আদি আদি ধৰণৰ আচৰণ এজন সপ্ৰেম ভকতিত অৱগাহন কৰা এজন ভকতৰ লক্ষণ কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে এই ৰাম কতো উঠি তাৱক্ষণে পৰময়ো সুকমনে কৃষ্ণ কৃষ্ণ বুলি পাৰে গেৰি কৃপা কৰা হে হৰি বোলো চৰণত ধৰি বন্ধুবাৰ যোনো যা হৰি সেয়া কুল ভাৱ কতোহু সি হৰৈ গাৱ গাৱে গোবিন্দৰ গুণ গীত কতো ফুৰৈ জুমি জুমি কৈত যাইবা কৃষ্ণ তুমি পাইলো পাইলো বুলি কৰে নৃত্য কৃষ্ণ গাহে যেন ধৰে সংসাৰক নুসুমৰে নাথাকৈ চেতন শৰীৰত চিত্তেনেৰে চক্ৰ পানী কপটি দাম্ভিক লোক হৰিৰসে হুয়া মহা মত
বৈষ্ণৱ বোলো কমুক কপটি দাম্ভিক লোক হেন ভাৱ দেখায়ালো কত নহিকে তাহাৰ মত যিটো মহাভাগৱত টাংক পাইলে তৰে ত্ৰিজগত সবে শিৱ কৃষ্ণ প্ৰাণ মিলে তাত মহাজ্ঞান সমস্ততে দেখে গোবিন্দক আকাশ পৃথিৱী জল জ্যোতি বায়ু ৰসা তল নদী নদ চৌপদ চতক হে ৰাম যতলতা তৰু তৃণ কাহা কোনে দেখৈ ভিন্ন হৰিৰ শৰীৰ বুলি মানে সবাকো প্ৰণাম মনে নাম স্মৰৈ অনুক্ষণে কৃষ্ণ বিনে আনক নাজানে শুনা সভা সদলোক কলিত সদগতি শোক কৃষ্ণৰ কথাত দিয়া চিত্ত পৰময় অমৃত ৰস মাধৱৰ নাম যশ জানাই সে পৰলোক বিত পুত্ৰ দ্বাৰা গৃহ বাস মিছা আতয় অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত খানচা ধন ধান যাইবে যেতি ক্ষণে প্ৰাণ সংগে ক ৰতিও নাযায় এই ৰাম শৰীৰ থাকিবে পৰি একলেখে যাইবা লৰি বিষম যাতনা যম ঘৰে গুণী চাবা স্থিৰমতি কৃষ্ণ বিনে নাহি গতি লয়োতান্ত শৰণ সতৰে হে ৰাম ৰাম যাৰ নাম শুনি ডৰি কাম্পে মৃত্যু তৰতৰি সুখে দুখে ধৰা টান নাম অদ্যাপিনো গুণা মনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম
ৰাম হৰি ৰাম 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 ৰাম। সমস্ত জীৱৰ প্ৰতি গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে সিদ্ধান্ত দিলে যে সংসাৰ মিছা, কৃষ্ণ সত্য। সংসাৰ অনিত্য, কৃষ্ণ হ'ল নিত্য। আৰু সেই নিত্যৰূপী সত্যৰূপী সনাতন স্বৰূপ ঈশ্বৰ কৃষ্ণদেৱৰ যি নাম ব্ৰহ্ম, সেই নাম ব্ৰহ্মত অৱগাহন কৰিব পাৰিলে আমি জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। আৰু এই পৰম সত্য বৰ্তমান পদচন্দই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে। কবি নামৰ সিদ্ধজনে, নেমি নামৰ ৰজাজনক। আৰু এই মহাভাগৱত ধৰ্ম আমি যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে স্বাভাৱিকতে গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে জীৱৰ কল্যাণ।